আন্দোলন হবে আমি সকলে আন্দোলন কৰিমে আমাক স্বাধীনতা লাগিবই আমাৰ মাটিৰ স্বাধীনতা লাগিবই ভূমিৰ স্বাধীনতা লাগিবই দেশ দিলাম এই সংগ্ৰাম এই সংগ্ৰাম দেশ দিলাম আমাৰ মাটি অধিকাৰ আমাৰ মাটি কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি যিখন আঁচনি এই মুহূৰ্তত নৈপৰীয়া আচলতে কাৱৈমাৰী অঞ্চলত এই মুহূৰ্তত সাধাৰণ ৰাইজৰ মাজতে হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে, প্ৰতিবাদ মুখৰ হৈ পৰিছে এইটো অঞ্চল। মই পূৰ্বে এটা কথা কৈ লৈছোঁ যে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ আঁচনি, যিটো আঁচনিৰ অধীনত মৰিয়নি বিধানসভা সমষ্টিৰ অধীনত এই কাৱৈমাৰী চিনাতলিকে হওক বা ঔগুৰিকে হওক এনেকে বা জেলেঙিটোপ এই অঞ্চলত প্ৰায় 4টাকৈ বৃহৎ আচলতে জলাশয় বা পুখুৰী আচলতে খন্দাৰ এটা পৰিকল্পনা কৰিছে। তাৰ মূল উদ্দেশ্যটো হৈছে যে ইয়াত যিসকল বানপানী ৰোধৰ কাৰণে এই সময়ত আচলতে এই পুখুৰীসমূহত সেই পানীসমূহ সংৰক্ষণ কৰাৰ এটা পৰিকল্পনা কৰিছে। কিন্তু গোটেই কথাটো হৈছে এই বিষয়টো যেতিয়াহ'লে পোহৰলৈ আহিলে বা এই গোটেই আঁচনিটো যেতিয়া ঘোষণা কৰিলে বা আঁচনিটো প্ৰাৰম্ভিক যেতিয়া কাম কাজ ইতিমধ্যে আৰম্ভ কৰিলে এই মুহূৰ্তত কিন্তু এই অঞ্চলসমূহত এই নৈপৰীয়া অঞ্চলবোৰত কিন্তু এই মুহূৰ্তত প্ৰতিবাদ হৈছে। আৰু এই মুহূৰ্তত মই কাৱৈমাৰী অঞ্চলত উপস্থিত আছোঁ। এইটো চিনাতলি অঞ্চল মূলতঃ ইয়াৰ যিসকল গঞা এই মুহূৰ্তত তেওঁলোক ওলাই আহিছে আৰু এক প্ৰতিবাদ মুখৰ পৰিৱেশ এই মুহূৰ্তত হৈছে। মই বিশেষ পাতনি নেমেলি তেখেতসকলৰ পৰা মই কিছু কথা জানিম প্ৰকৃততে কি হৈছে। চৰকাৰে যিটো আঁচনি লৈছে যে এই বানপানী ৰোধৰ কাৰণে তেওঁলোকে কৈছে যে বানপানী ৰোধৰ কাৰণে এইটো ব্যৱস্থা কৰিছে, ইয়াৰ পানীসমূহ তেখেতসকলৰ সংগ্ৰহ অসুবিধাটো ক'ত আহিছে? আমি অলপ আতংকিত আছোঁ। আজি 4খন গাঁৱৰ ৰাইজে আতংক হৈ আছোঁ। আমি 1985 চনতে আমি 55 চনতে আমাৰ 4খন গাঁৱৰ মানুহ আহি পেলাই আমাক চৰকাৰী সংস্থাপন দিছিলে অস্থায়ীভাৱে দিলেও আমি সম্পূৰ্ণভাৱে আমি নিগাযোগ্যাত বহি লৈছিলোঁ। আমাৰ কৰ্মৰ এটাই ফল আছিলে, সকলো মানুহ হ'ল কৃষিজীৱী মানুহ আৰু পশুপালন পালন কৰি পেলাই জীৱিকা নিৰ্বাহ কৰি আছিলে। আৰু হঠাতে এটা চৰকাৰে যি সিদ্ধান্ত ল'লে সেই চৰকাৰৰ সিদ্ধান্তত আমি সৰ্বপ্ৰথমে তীব্ৰ গৰিহণা দিছোঁ। আৰু ৰাইজৰ কথা চিন্তা নকৰাকৈ ৰাইজে য'ত দুবেলা দুমুঠি ভাত খেতি কৰি পেলাই ভাত খাই পেলাই আৰ্জন কৰি আছিলে আৰু জীৱন নিৰ্বাহ কৰি আছিলে, সেইখিনি কথা চিন্তা নকৰি খেতি পথাৰৰ সকলো আগুৰি প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা প্ৰজেক্ট কৰিব বিচাৰিছে। জানিব পৰা মতে এটা ডেম কৰিব বিচাৰিছে। সেই ডেমৰ জৰিয়তে কোনো ৰাইজে ভৱিষ্যতে লাভান্বিত নহয় আৰু গোটেই উঠি অহা প্ৰজন্মৰ কাৰণেও এইটো বেয়া কথা। এইখিনি কথা চিন্তা কৰি থাকোঁতে হঠাতে আজি এই কামখিনি প্ৰাৰম্ভিক স্তৰত কাম কৰিবৰ কাৰণে আজি আহি অস্থায়ী কেম্প এটা আমাৰ ঠিকাদাৰে বনাইছে বুলি আমি গম পালোঁ। যিজন ঠিকাদাৰে কামটো আবণ্টন কৰি আনিছিলে গম পাইছিলোঁ। গম পাই আমি ৰাইজ সকলো ইয়াত আমি আহি পেলাই আৰু অলপমান ৰাইজ গুচি গ'ল দেৰি হোৱাৰ কাৰণে আপোনালোক অহাৰ কাৰণে। আৰু এই যিটো ডেম এই ডেমটোৰ পৰা আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধা হ'ব? অসুবিধা হ'ব, খেতি বাতি কৰি আমি ল'ৰা ছোৱালীক জীৱিকা নিৰ্বাহ আমাৰ চাকৰি বাকৰি নাই আৰু গৰু ম'হ পালন কৰি ইয়াতে বসবাস কৰি ল'ৰা ছোৱালী পঢ়োৱা খোৱা বোৱা মানে দোকান বজাৰ কৰি পেলাই ইয়াৰ পৰা জীৱিকা নিৰ্বাহ কৰি আছোঁ। সেয়ে যদি চৰকাৰে এটা সমুদ্ৰ সাগৰ ফিচাৰী খানে বা জলাশয় খানে আমি কি কৰি খাম? আমাৰ এখন মৰিখালি হ'ব, এখন মানুহৰ বসবাস কৰা জেগা নহ'ব। 1955 চনতে আমাক চৰকাৰে মাজুলী মানিকা মুখৰ পৰা আমাক চৰকাৰে আনি মাজুলী SDCয়ে যোৰহাটৰ ডিচিক নটিচ কৰে, তাৰপৰা নাও লোকেশ্যন কৰি আমাক ইয়াত আনি বহিবলৈ দিলে। এই পৰ্যন্ত 71 বছৰ হ'ল। 55 চনৰ পৰা আজি 25 চনলৈ 71 বছৰ আমাক চৰকাৰে দেখি পোৱা নাই নেকি? আমি চৰকাৰৰ মানুহ নহয় নেকি? আমি বিদেশী নেকি? আমি মিয়া নেকি? আমাক 15 বছৰ কাল এটা জেগাত এজন খিলঞ্জীয়া যুৱকে বসবাস কৰাৰ পিছত চৰকাৰে কোনো এভেকশ্যন কৰিব নোৱাৰে। আমাৰ এভেকশ্যন কৰাতকৈ বাপেক কৰি দিছে। আমাক কোনো জীৱিকা নাই, কি কৰি খাম? চুৰ কৰি খাম নে ডকাইত কৰি খাম? সেইকাৰণে চৰকাৰে আমি অনুৰোধ কৰিছোঁ, চৰকাৰে আমাক এই সংস্থাপন দি আমাক জীৱিকা নিৰ্বাহ কৰিবলৈ আমাক সুবিধা দিয়ক। নিশ্চিতভাৱে মই একাংশ মহিলা আছে, মই আপোনালোকৰ পৰা কেনেকুৱা ধৰণৰ সমস্যাটো কেনেকুৱা ধৰণৰ? প্ৰথমতে কি হৈছে, আমি যেতিয়া ইয়াত লাল ফ্লেগ মাৰি খুঁটিত লাল ফ্লেগ মাৰি এটা পোষ্ট পুতিছিলে, তেতিয়া আমি গাঁৱৰ ৰাইজ গোট খাই বাধা দিছিলোঁ। বাধা দিয়াৰ পিছতো তেওঁলোক মানিছিল যদিও সিফালে কাৱৈমাৰী ফালে গুচি গৈছিলে। দুদিন পিছত আহি আকৌ পোষ্ট ইয়াত আকৌ মাৰিলেহি। আজি আমি 4খন গাঁৱৰ ৰাইজ লগ হৈ একগোট হৈ আমি এটা ইয়াত সিদ্ধান্ত লৈছোঁ, আমি ইয়াত কোনো
অমিত সাগৰ হয় অমিত সৰোবৰ হয় আমি সেইবোৰ কথা নাজানো। আমি এক বিন্দু তেজ থকালৈকে আমি আমাৰ মাটি এক চাহি নিদিওঁ। আজি 71 বছৰ যি পৰ্যন্ত আমাক ম্যাদী পট্টাৰ মাটি দিব নোৱাৰিলে, এতিয়া আমাক সেই পট্টা লাগে। মিছন বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে আমাক মাটি ম্যাদী পট্টা কৰি দিয়ক। 2 নম্বৰ কথা হৈছে আমি ইয়াত এক বিন্দু আমাৰ তেজ থকালৈকে আমি কৃষিভূমি এৰি নিদিওঁ। আমি গৰু ছাগলী, কোনোবাই মৎস্য পালন, কোনোবাই গৰু ম'হকেইটা পুহিছে, কোনোবাই খেতি কৰিছে। বিশেষতঃ মই মোৰ জৰিয়তে ক'লোঁ, মই 2জনী ছোৱালী পঢ়ুৱাই আছোঁ। মই মোৰ BA পঢ়া ছোৱালীজনীক তাৰে ধান 2 কুইণ্টেল বিকি মই ফৰ্ম ফিল আপ কৰিবলৈ পইচা যোগাৰ কৰি দিওঁ। তেনেকুৱা স্থলত যদি মোৰ কৃষিভূমিকণ নষ্ট কৰি দিয়ে, ইয়াত মানি নল'ম। প্ৰয়োজন হ'লে কনকলতাৰ বীৰংগনা কনকলতাৰ নিচিনা হ'বলৈ বাধ্য হ'ম। নিশ্চিতভাৱে চাওক, এটা কথা এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ প্ৰসংগ এই মুহূৰ্তত আহিছে যে 1955 চনতে এইসকল লোকক আচলতে মাজুলীৰ পৰা আনি ইয়াত বানপীড়িত সকল লোকক সংস্থাপন দিছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত এইসকল নিমাতীৰ পৰা অনা হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এইসকল লোকে যিসকল লোকে আচলতে খেতি বাতি কৰি ইয়াত জীৱন নিৰ্বাহ কৰি আছিল, সেই মাটি আজি তাৰিখলৈকে কিন্তু তেওঁলোকে পট্টা পোৱা নাই। বহুবাৰ পট্টাৰ বাবে আবেদন কৰা হৈছিল, কিন্তু আজি তাৰিখলৈকে মাটি পট্টা প্ৰদান নকৰিলে। কিন্তু তাৰ পাছত এই মুহূৰ্তত যে সেই মাটিৰ ওপৰত যি ডেম বনোৱাৰ যি পৰিকল্পনা আচলতে কৰিছে, ইতিমধ্যে চৰকাৰখনে ঘোষণা কৰিছে। ঘোষণা কৰাৰ লগে লগে কিন্তু এইসকল চহা ৰাইজ কিন্তু আজি তাৰিখত ক্ষোভিত হৈছে আৰু ক্ষোভিত হোৱাটো স্বাভাৱিক। কিন্তু নিশ্চিতভাৱে এটা কথা লক্ষণীয় হ'ব যে এই বিষয়সমূহ আচলতে কেনেধৰণে চৰকাৰ লয়, এই বিষয়বোৰৰ ওপৰত আচলতে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, কেনেধৰণে এইসকল ৰাইজৰ আচলতে মৰ্মবেদনা আচলতে বুজিব, এই কথাবোৰে কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থিয় দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।